ধুমুহাত শতবৰ্ষ গৰকা আহত উভালি আদৰ্শ কৃষক ধৰ্মপ্ৰাণ ঘনকান্ত বৰাৰ বিয়োগ মুক্তাপুৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানা এলেকাৰ মুক্তাপুৰত কালি সন্ধিয়া শতবৰ্ষ গৰকা এজোপা আহত গছ উভালি পৰাত ঘনকান্ত বৰা নামৰ আদৰ্শ কৃষক তথা ধৰ্মপ্ৰাণ লোকজনৰ অকাল মৃত্যু হোৱাৰ খবৰে মুক্তাপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে অইন দিনাৰ দৰে কালি সন্ধিয়াও তেওঁ নিজৰ ঘৰত থকা মন্দিৰত চাকি বন্তি জ্বলাই ঈশ্বৰক প্ৰাৰ্থনা কৰি পদূলিমুখত থকা শতবৰ্ষ গৰকা আহতজোপাত তলত চাকি জ্বলোৱাৰ লগতে পূজা কৰে। পূজা কৰি গৃহ অভিমুখী হোৱাৰ মুহূৰ্ততে চাৰিআলি ৰামগাঁও নাগৰিজুলি পথৰ একেবাৰে দাঁতিত থকা তথা পূজা কৰা গছজোপা হঠাৎ অহা বতাহত উভালি পৰে। উভালি পৰাত অতি পুৰণিকলীয়া গছডালৰ এটা ডালে ধৰ্মপ্ৰাণ বৰাক হেঁচি ধৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেওঁ। লগে লগে তেওঁক আলহী বঙহীয়ে ততাতয়াকৈ গছৰ ডালটো আঁতৰাই তেওঁক চাংচাৰিৰ এইমছলৈ নিয়ে যদিও চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে। অভিযোগ উঠামতে এইমছত তেওঁৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাত পলম হ'ব বুলি কৰ্তৃপক্ষই অভিভাৱকক অৱগত কৰাত পুনৰ তাৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। অগপৰ সাধন পৰিষদৰ কাৰ্যনিৰ্বাহক তথা লোচ মুক্তাপুৰ মাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ সভাপতি নলিনীকান্ত বৰাৰ একমাত্ৰ ভাতৃ ঘনশ্যাম বৰাৰ আকস্মিক বিয়োগত স্থানীয় বিধায়ক দিগন্ত কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ এজনী বিবাহিতা কন্যাৰ লগতে তিনিজনী কন্যাক ইহ সংসাৰত এৰি থৈ যায়। উল্লেখযোগ্য যে প্ৰায় ৩ মাহ পূৰ্বে তেওঁৰ পত্নীও হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হৈছিল। স্থানীয় ৰাইজে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা অবিবাহিত কন্যা দুজনীক এককালীন সাহায্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।